নমস্কাৰ আমাৰ এই দলটি দিল্লী ৰোহিণীত প্ৰগ্ৰাম কৰিবলৈ যাব এই প্ৰগ্ৰাম হ'ল দুৰ্গা পূজাৰ উপলক্ষে 6 অক্টোবৰত যোৱা হ'ব তাতে এই সমিতিয়ে যোৱা বেলিও আমি এই দিল্লী ৰোহিণীত আমি দুৰ্গা পূজা গাইছিলোঁ আৰু এইবাৰো তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু আমি 6 অক্টোবৰত ইয়াৰ পৰা যাম আৰু তেওঁলোকে আমাৰ লগত বন্দবস্তি কৰিছে 1,20,000 অহা যোৱা খোৱা লোৱা তাতে থাকা এইবিলাক ফ্ৰী কৰি দিব এইখিনিয়ে কথা আৰু এই ওজাপালি এইখিনিয়ে নহয় আৰু আমাৰ দৰঙত যিখিনি ওজাপালি আছে সকলো জাগাতে মই গৈ ঠায়ে ঠায়ে এই ৱৰ্কশ্বপ দিয়া হৈছে কাৰণ এই যেহেতু ওজাপালিৰ ওপৰতে পদ্মশ্ৰী তেওঁলোকে দিলে দিল্লী মন্ত্ৰালয়ে গতিকে এই ওজাপালি বিশ্ব দৰবাৰলৈ মই নিবলৈ চেষ্টা কৰি আছোঁ পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞা ডাঙৰীয়াৰ লগত আমি আগতেও প্ৰগ্ৰেম কৰি ফুৰিছোঁ আৰু এই বছৰো আমি দিল্লীৰ ৰোহিণীলৈ যাম তেওঁৰ লগত প্ৰগ্ৰেম কৰিম বা দুৰ্গা পূজাৰ উপলক্ষে তেওঁৰ লগত যাম প্ৰত্যেক বছৰে আমি যাই আছোঁ তাৰপিছত আমাৰ দলটোত 5 জন আমি বিভিন্ন জেগাত চৰকাৰী প্ৰগ্ৰেমবোৰ কৰি আছোঁ আমাক শিকাই বুজাই লৈছে সেইমতে তেওঁৰ লগত চৰকাৰী অনুষ্ঠানলৈ যাই আছোঁ আৰু হয় বহুত অসুবিধা হয় কাৰণ কাজটো আমাৰ সেনেকৈ নাথাকে মাহত খুব বেছি 10খনমান কাজ পাওঁ আৰু 10খন কাজেৰে মাহটো আমাৰ চলাটো অসম্ভৱ কথা যিহেতু আমাৰ ঘৰৰ পৰিয়াল থাকে গতিকে আমাৰ বিভিন্ন সমস্যা আৰু চৰকাৰলৈ আমাৰ আহ্বান যাতে চৰকাৰে আমাৰ ওজাপালিক কিবা কিবি সা সুবিধাবোৰ দিয়ে কিছুমান সুবিধা তেওঁলোকে দি আছে কিন্তু আমি সেই সুবিধাবোৰ বৰ্তমান পোৱা নাই একো সুবিধাই আমি চৰকাৰীভাৱে পোৱা নাই গতিকে তেওঁলোকক আহ্বান যাতে আমাৰ ওচৰৰখিনি আঁতৰলৈও তেওঁলোক
মানে বিচাৰি আহে বা আমি বিচাৰিলে যাতে বস্তুখিনি পাওঁ যিহেতু চিপাঝাৰ বা সেইখিনি অঞ্চলত বেছি মানে সুবিধাখিনি পাই থাকে আমাৰ এইখিনিলৈ সুবিধাবোৰ একো নাহে আমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মনু কলিতা গাঁও দগিয়াপাৰা আমি এই শুকনানী ওজাৰ আজি 18 বছৰ ধৰি এই কিস্তিটো জীয়াই ৰাখিছোঁ 18 বছৰ হ'ল 2002 চনমানৰ পৰা আৰম্ভ কৰিছিলোঁ একো পোৱা নাই চৰকাৰীভাৱে একো পোৱা নাই পোৱা চৰকাৰলৈ কিবা আবেদন থাকিব আপোনাৰ চৰকাৰলৈ অনুৰোধ এয়ে থাকিল আমি শুনি আছোঁ বিভিন্ন সাংস্কৃতিক বিভাগত বিভিন্ন সুবিধাসমূহ প্ৰদান কৰিছে কিন্তু আমি তাত একো পোৱা নাই বা আমি বিচাৰিব হয়তো জনা নাই চৰকাৰে আমাক সেইখন সুবিধা কৰি দিলে আমি নথৈ আনন্দিত আমাৰ পৰিয়াল পোহপালন কৰিব নোৱাৰে এই কিস্তিৰ জৰিয়তে কিছুমান ওজাইটো বাদে দিলে কিস্তি ধৰিব নোৱাৰিলে ঘৰ চলাব নোৱাৰাৰ কাৰণে আমি তথাপিতো জীয়াই ৰাখিছোঁ আমি গুৰু পদ্মশ্ৰী ধুনৰ ভূঞা ডাঙৰীয়াৰ লগত আমি জড়িত হৈ আছোঁ কেইবা বছৰ ধৰি